डिस्प्ले पे चलेगा। वेलकम माय स्टूडेंट्स। আমি আলোচনা কৰি আছো মোশন ইন ষ্টেট লাইন। এই চেপ্টাৰটো আমাৰ ইতিমধ্যে শেষ হৈছে। ইয়াৰ পিছৰ চেপ্টাৰটো হ'ল মোশন ইন এ প্লেন। আমি আজি আলোচনা কৰিম নতুন চেপ্টাৰ মোশন ইন এ প্লেন। সমতলীয় গতি, এখন সমতলত গতি মানে মোশন ইন এ প্লেন। এই চেপ্টাৰটো আলোচনা কৰিব লাগিলে আমি ভেক্টৰ সম্পৰ্কে প্ৰথমতে জানিব লাগিব। ভেক্টৰ কি? আগৰ চেপ্টাৰত আমি ডেফিনেশ্যন দিছো ভেক্টৰ। ভেক্টৰ হ'ল এনে এটা ফিজিকেল কোৱান্টিটি যাক বুজিবলৈ মান আৰু দিশ দুইটাৰে প্ৰয়োজন আছে। A physical quantity which has both magnitude and direction are called vector. So, a vector means a physical quantity is vector. A physical quantity is represented by alphabets, some alphabets, and a force, velocity, displacement. These are expressed by some alphabets. If we give a arrow above the alphabets, this will be a vector. A vector is represented. If it is represented mathematically, say A is a vector, then we must give a arrow or we must give a cap. This arrow or cap indicate the physical quantity A is a vector. The physical quantity A is a vector. Mathematically, a physical quantity represented by alphabet giving arrow or a cap. Cap means if the vector is unique vector, then cap is given, and in case of any vector, we give the arrow. অর্থাৎ একক ভেক্টর হলে আমি a cap দিম, একক ভেক্টর নহলে বা একক ভেক্টর হলেও আমি এরো চিহ্ন দিব পাৰো, এটো ভেক্টর বুঝায়। ইয়াতে আমি তার বিষয়ে জানব লাগিল হোয়াট ইজ এ ইউনিট ভেক্টর। আমি কৈছো এতে cap হলে ইউনিট ভেক্টর। ইউনিট ভেক্টর means the vectors which magnitude is 1 is called an unit vector. যি ভেক্টৰৰ মান 1 তেনে ভেক্টৰক আমি কি বুলি কম? ইউনিট ভেক্টৰ বুলি কম। আৰু এটা ইম্পৰ্টেন্ট কথা আমি ইয়াতে জানিব লাগিব, এ ভেক্টৰ have both magnitude and direction. ভেক্টৰ এটাৰ কি থাকিব পাৰে? ম্যাগনিটিউড থাকিব পাৰে, লগতে ডাইৰেকশন থাকিব। ম্যাগনিটিউড ডাইৰেকশন দুইটাই থাকিব। তেতিয়া এটা ভেক্টৰ, a vector can be represented as the product of its magnitude and a unit vector along the direction of the vector. The modulus of A means এই দুই ভেক্টরটোৰ কি বুজাইছে? মান বুজাইছে। গতিকে modulus of A means it is scalar quantity. The magnitude is a scalar quantity. And to express the direction, we give a unit vector. The product of a unit vector. The unit vector means it is a vector which magnitude is 1. So the product of a magnitude vector and a unit vector along the direction of the vector give the vector. অর্থাৎ এটা ভেক্টর তার মান আর তার দিশত থকা একক ভেক্টৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। এই ভেক্টৰটোৰ কি মান আৰু দিশটো বুজাবৰ বাবে ভেক্টৰটোৰ লগত আমি একক ভেক্টৰ এটা পূৰণ দিছো। এই একক ভেক্টৰটো কাৰ দিশ বুজাইছে? এই ভেক্টৰৰ দিশ বুজাইছে। ইয়াৰ পৰা আৰু এটা ইম্পৰ্টেন্ট কথা আমি কম, n cap ইকুৱেল a ডিভাইডেড বাই মডুলাস অফ a। অৰ্থাৎ এটা ভেক্টৰৰ দিশৰ একক ভেক্টৰটো কি জানিবলৈ হলে ভেক্টৰটোৰ মানেৰে ডিভাইড কৰিলে আমি ভেক্টৰটোৰ দিশত থকা একক ভেক্টৰটো পাম। A unit vector can be calculated as the ratio of the vector divided by its magnitude. ভেক্টৰ এটাক তাৰ ম্যাগনিটিউডৰে ডিভাইড কৰিলে ভেক্টৰটোৰ দিশত থকা একক ভেক্টৰটো পোৱা যায়। এতিয়া আমি ভেক্টৰৰ কেইটামান প্ৰপাৰ্টি সম্পৰ্কে আলোচনা কৰিম।
প্ৰথমতে আলোচনা কৰিম ইকুৱেলিটি অফ ভেক্টৰ, অৰ্থাৎ দুটা ভেক্টৰ কেতিয়া সমান হ'ব বা দুটা ভেক্টৰ সমান হোৱাৰ শৰ্ত কি। ধৰি লৈছো A এটা ভেক্টৰ লগতে B আন এটা ভেক্টৰ। A আৰু B ভেক্টৰ কেতিয়া সমান হ'ব? সমান হ'লে আমি লিখিব পাৰিম A ইকুৱেল B, অৰ্থাৎ A ইকুৱেল B কেতিয়া হ'ব? যদি ভেক্টৰ দুটাৰ ম্যাগনিটিউড that is modulus of A equal modulus of B হয়, লগতে the direction of both A and B is same, A আৰু B দুয়োটাৰে দিশ একেটাই, লগতে তাহাঁতৰ ম্যাগনিটিউড যদি ইকুৱেল হয় তেতিয়াহ'লে ভেক্টৰ দুটাক আমি সমান ভেক্টৰ or equal vector বুলি কম। এই প্ৰপাৰ equality of vector। Then we discuss opposite vector. এটা A আৰু B ভেক্টৰ যদি এটা আনটোৰ opposite vector হ'ব লাগে, A B ৰ opposite বা B A ৰ opposite vector উলিয়াব লাগে, আমি কি কৰিম? For that, if modulus of A and modulus of B, A আৰু B ভেক্টৰ দুটাৰ মান সমান কিন্তু তাহাঁতৰ দিক যদি বিপৰীত, direction of A is just opposite to B, then we will write A vector is opposite to B vector or vice versa, and B vector is opposite to A vector. A vector to B vector or যদি opposite vector হয় তাহলে আমি আগে কি দিব লাগিব? মাইনাস চিহ্ন ইন্ডিকেট কৰিছে A আৰু B দিক বিপৰীত আৰু কিহতৰ ম্যাগনিটিউড নাইবা A ভেক্টৰৰ opposite vector কি বুলি যদি সুধে আমি মাইনাস A বুলি কম। A ভেক্টৰৰ opposite vector কি বুলি কম? আমি মাইনাস A বুলি কম। এই ধৰণে ক'ব পাৰি। মাইনাস টু ডাইৰেকশন টু opposite টু দেখি এটো মানে দুইটাৰ ম্যাগনিটিউড কি সেম, দুইটাৰ ম্যাগনিটিউড কি সেম। নেক্সট আমি আন এটা কথা আলোচনা কৰিব পাৰো, গ্রাফিক্যাল রিপ্রেজেন্টেশন অফ ভেক্টর। যে গ্রাফিক্যালি ছবিৰ সহায়ত ভেক্টৰ এটা যদি প্ৰকাশ কৰিম আমি কেনেকৈ প্ৰকাশ কৰিম? If we give a arrow the end of a line, this line indicate a vector. The length of the line give the magnitude of the vector. Say if the vector is represented by this line, that is OA, then A will be written as OA. If OA is a vector, OA is not a side, OA is a vector, then we must give a arrow above the line OA. OA bahut পরিস্থিতি বলবো arrow চিহ্ন দিলে OA বাহুটি কি বুঝাইছে? এটা ভেক্টর বুঝাইছে। আর এই বাহুটির দৈর্ঘ্য লেন্থে তার কি বুঝাইছে? ম্যাগনিটিউড বুঝাইছে। আর এরোদার যেটু খালি আছে এই লাইনটোৰ ডাইরেকশনটোৱে ভেক্টৰটো কি বুজাব? ডাইরেকশন বুজাব। দুটা ইকুৱেল ভেক্টৰ মিন্স এই দুটা ভেক্টৰ, এই দুটা ভেক্টৰ। ইয়াক মই A বুলি বুজিছো, ইয়াক মই B বুলি বুজিছো। যদি এই দুইটা সাইডৰ লেন্থ ইকুৱেল, ডাইরেকশন একে, অর্থাৎ লাইন দুটা প্যারালাল আর একেফালে আছে, আমি বুঝিম A ইকুৱেল B। যদি ইয়াৰ ডাইরেকশনটো জাস্ট অপোজিট হয় তেতিয়া বুঝিম যে B ভেক্টর টু A ভেক্টর অপোজিট ভেক্টর, ভেক্টর B is opposite to the vector A। আমি যদি ডাইরেকশনটো রিভার্স করে দিও, লাইনটো একে রাখো, এতে B এর কি বুলি কম? আমি অপোজিট ভেক্টর বুলি কম। এটো হল ভেক্টৰৰ গ্রাফিক্যাল রিপ্রেজেন্টেশন। এইখিনিতে আমি আন এটা ইম্পৰ্টেন্ট কথা ইয়াতে আলোচনা কৰিম। মাল্টিপ্লিকেশন অফ এ ভেক্টর বাই রিয়েল নাম্বার। আমি রিয়েল নাম্বার এটারে ভেক্টর এটাক যদি মাল্টিপ্লাই করছে ইজ রিয়েল নাম্বার and it is multiplied by a vector A, then the product must be another vector. অর্থাৎ এটা ভেক্টর এটা এই বাস্তব সংখ্যাৰে যদি আমি কি কৰো? পূৰণ কৰো, তেতিয়া হলে পূৰণফলটো আন এটা ভেক্টৰ হ'ব।
তেতিয়াহ'লে নতুন ভেক্টৰটোৰ ক্যাৰেক্টাৰ কি হ'ব a ভেক্টৰৰ লগত ইয়াৰ কি সম্পৰ্ক নতুন ভেক্টৰৰ ম্যাগনিটিউড সম্পৰ্কে প্ৰথমতে কম নতুন ভেক্টৰটোৰ ম্যাগনিটিউড হ'ব a পূৰণ প্ৰথম ভেক্টৰটোৰ ম্যাগনিটিউড b ভেক্টৰৰ ডাইৰেকশন হ'ব b আৰু a ৰ ডাইৰেকশন একেফালে হ'ব লাগিব অৰ্থাৎ b ৰ ডাইৰেকশন a ৰ ডাইৰেকশন হ'ব লাগিব লগতে আমি লিখিম যে b ৰ ম্যাগনিটিউড a ৰ ম্যাগনিটিউডকে ৰিয়েল নাম্বাৰটো ৰিপ্ৰেজেন্ট কৰিলে যিমান হয় কিমানখিনি সমান হ'ব এটো হ'ল কি মাল্টিপ্লিকেশন অফ ভেক্টৰ বাই ৰিয়েল নাম্বাৰ এটাৰে ভেক্টৰ এটা পূৰণ কৰিলে আমি এই রিজাল্ট পান এটা ভেক্টর আমি this is the multiplication of a vector by a real number ইয়াৰ পিছত আন কেইটামান ভেক্টৰৰ কথা আমি ইয়াতে ক'ব পাৰোঁ কোপ্লেনাৰ ভেক্টৰ এখন সমতলতে যদি দুটা বা কেইবাটা ভেক্টৰ থাকে ভেক্টৰ কেইটাক আমি কোপ্লেনাৰ বুলি কওঁ নাল ভেক্টৰৰ ডেফিনেশ্যন আমি দিব পাৰোঁ ইংৰাজীতে নাল ভেক্টৰ কাক বোলে the vector which magnitude is 0 that is called null vector as for example আমি যদি কোনোবা এঠাইৰ পৰা যাত্ৰা আৰম্ভ কৰি ঘূৰি ঘূৰি পুনৰ গৈ আগৰ বিন্দুটোৱে পাওঁ তাৰ টোটেল ডিসপ্লেসমেন্ট কিমান 0 গতিকে এই ডিসপ্লেসমেন্টক আমি কি হিচাপে বুজিম নাল ভেক্টৰ the vector which magnitude is 0 is called null vector আমি এনেকুৱা ডেফিনেশ্যন বিলাক জানিব লাগিব গতিকে আমি এতিয়ালৈকে কি আলোচনা কৰিলো representation of vector mathematical method graphical method unit vector null vector আমি আরো আলোচনা কৰিলো multiplication of a vector by a real number equality of vector opposite vector এইকেইটা কথা আমি আলোচনা কৰিম এতিয়া আমি আলোচনা কৰিম addition of vector দুটা ভেক্টৰ যোগ কৰিলে যোগফলটো কেনেকুৱা হ'ব স্কেলাৰৰ নিয়মত দুটা ভেক্টৰ যোগ কৰিব পাৰিম নেকি অৰ্থাৎ মই কৈছো যে আমি এটো লিখত আমাৰ ডিসপ্লেসমেন্ট আছে a আন এটা লিখত ডিসপ্লেসমেন্ট আছে আমাৰ b a plus b অর্থাৎ আমার টোটাল ডিসপ্লেসমেন্ট হবে a plus b ভেক্টর দেব a আর b যোগ মানে টোটাল ডিসপ্লেসমেন্ট ইয়ার টোটাল ডিসপ্লেসমেন্ট a আর b এর ম্যাগনিটিউডের সমান হবে সাম অফ দি ম্যাগনিটিউড অফ a and b অর্থাৎ a আর b এর ম্যাগনিটিউডটা যোগ করলে আমি টোটাল ডিসপ্লেসমেন্ট পাম আমি পাম টোটাল ডিসপ্লেসমেন্টটো আমি লিখব লাগে আমি a আর b কেনেকে যোগ করে আমি gotike ami jani bole go the rule of addition of vector mainly here we discuss two method of addition of vector one is triangular method of vector addition another is parallelogram method of vector addition or triangular law of vector addition or parallelogram law of vector addition mainly ami এই দুটা টপিকস আলোচনা করি আমি ট্রায়াঙ্গুলার ল অফ ভেক্টর এডিশন বুজি পাব লাগিলে প্ৰথমতে আমি ইয়াতে দুটা টাৰ্মৰ কথা কম আমি সেই টাৰ্ম দুটা বুজি পালে আমাৰ কাৰণে কথাখিনি বুজিব সহজ যে এটা যদি ভেক্টৰ হয় আমি ধৰি গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰিব খুজিছো এটা ভেক্টৰ এডুকো আমি এৰো হেড এডুকো আমি টেইল এন্ড ইয়াৰ এৰো হেডৰ লগত আন এটা ভেক্টৰৰ টেইল লগ হৈ আছে এটা ভেক্টৰ আন এটা এক্সাম্পল দিছো এইটো এটা ভেক্টৰ দুইটা ভেক্টৰৰে টেইল দুটা লগ হৈ আছে নাই বা এইটো আন এটা এক্সাম্পল এইটো এটা ভেক্টৰ এই ভেক্টৰ দুটা এৰো হেড দুটা লগ লাগি আছে এই দুটা ভেক্টৰ কম these two vector are in the same order এটা ভেক্টৰৰ টেইল এন্ড আনটো ভেক্টৰৰ এৰো হেডৰ লগত যদি লগ হৈ থাকে ভেক্টৰ দুটা কমই they are in the same order আৰু ভেক্টৰ দুটা ওই টেইল এন্ড দুটা নাইবা এৰো হেড দুটা যদি লগ লাগি থাকে ভেক্টৰ দুটা এটা কাণ্ডৰ কি বুলি কম they are in the opposite order of each other এটা আনটো কি আছে opposite order আছে গতিকে আমি ইয়াতে সেম অর্ডার অপোজিট অর্ডাৰৰ কথা কম
according to triangular law of vector addition. If two sides of a triangle, say it with a triangle, মই ধৰি লৈছো ইয়াৰ নাম দিছো ABC, এই ABC ট্রায়াঙ্গলৰ দুটা সাইড ধৰি লৈছো AB আৰু BC দুটা কি বুজাইছে টু ভেক্টৰ হুইচ আৰ ইন দা সেম অৰ্ডাৰ হ'ব লাগিলে AB ভেক্টৰটো যোঠে গৈছে BC ভেক্টৰটো অৰ্থাৎ A ভেক্টৰটো ইয়াৰ পৰা আৰম্ভ হৈছে AB এটা ভেক্টৰ BC eta vector AB and BC same order. If two sides of a triangle represent two vectors both magnitude in direction and they are in the same order, then sum of these two vectors is the vector যোগফল কি হবে the vector represented by the third side in both magnitude and direction অর্থাৎ তৃতীয় বাহুটোৱে বুজোৱা ভেক্টৰটো এই দুটা ভেক্টৰৰ যোগফল হ'ব লাগিব কেৱল কন্ডিশন টু the vector represented by the third side must be the opposite order of the previous two vector অর্থাৎ এই দুটাৰ opposite vector হ'ব লাগি যে টেলেন লগ হৈ আছে বা এৰোহেড লগ হৈ আছে গতিকে AC ভেক্টৰটো এই দুটা ভেক্টৰৰ লগত opposite order আছে গতিকে opposite order থকা ভেক্টৰটো সেম অর্ডারত থকা ভেক্টর দুটাৰ যোগফলৰ সমান ইয়াৰ এই তিনিটা ভেক্টৰে এটা ট্রায়াঙ্গলৰ তিনিটা সাইডে বুজাইছে আমি লগ পুনৰবাৰ কলে এনে দেব পাৰিম if two sides of a triangle represent two vectors both magnitude and direction and they are in the same order then the sum of these two vectors will be the vector represented by the third side which is in opposite order. Mathematically আমি লিখিব পারব AB plus BC AB আৰু BC ভেক্টৰ দুটা সেম অৰ্ডাৰত আছে আৰু ভেক্টৰ দুটা সাইডে ৰিপ্ৰেজেন্ট কৰিছে এটা ট্রায়াঙ্গলৰ তেতিয়া এই দুটা ভেক্টৰৰ যোগফল হ'ব the sides third side which is in the opposite order, the vector represented by the third side which is in the opposite order. Yes. Someone can write AB plus BC modulated by minus AC equal 0 or this will be AB plus BC minus AC means CA plus CA equal 0. Here AB, BC, CA, all the three vectors represented by the three sides of a triangle and they are in the same order and summation of that three vectors will be equal to 0. This is a new formula for us. আমি কি নতুন ফর্মুলা পাবো if three sides of a triangle represent three vectors and they are in the same order অর্থাৎ এটা একই অর্ডারত আছে তেতিয়াহলে এই ভেক্টর কেইটাৰ যোগফল সদায় কি হ'ব শূন্য হ'ব এই ভেক্টর কেইটাৰ যোগফল সদায় কি হ'ব শূন্য এটো হ'ল ট্রায়াঙ্গুলার ল অফ ভেক্টর এডিশন All right.